Hello everyone. সকলোৱে কয় যে চুলিৰ ভলিউমটো কমিছে, চুলিখিনি বঢ়াব লাগে, চুলিখিনি বহুত পাতল লাগে। আজি মই চুলি কেনে ধৰণে আপোনালোকে কোৱালিটিটো আপোনাৰ চুলিখিনি যাতে লৈ পেলাই আপোনালোকে খুব কনফিডেন্ট থাকে প্লাস হ্যাপি থাকে, আজি মই তাৰে কেইটামান ইম্পৰ্টেন্ট কথা জনাবলৈ আহিছো। প্ৰথমটো হ'ল যে চুলিৰ কাৰণে আপোনালোকে যেনে ধৰণে ফাৰ্মাসীৰ পৰা বায়োটিন লৈ গৈ পেলাই খায় তেনেকুৱা নহয়। ডেফিনেটলি অৰেল সাপ্লিমেন্ট লাগে, বাট নট অনলি বায়োটিনৰ লগত ভিটামিন ডি, আইৰন, জিংক বা ওমেগা 3 ফেটি এসিড গুটিখিনি যেতিয়া থাকিব আৰু গুটিখিনি যেতিয়া এজ এ হেয়াৰ সাপ্লিমেন্ট আপোনালোকে ব্যৱহাৰ কৰিব, ডেফিনেটলি খুব ভাল ৰিজাল্ট পাব। নেক্সট হ'ল যে স্কেল্প মাসাজাৰ। স্কেল্পটো আপোনালোকে যদি হেয়াৰ সিৰাম লগোৱাৰ আগতে 5 মিনিটৰ কাৰণে মাসাজ কৰি লয়, তেতিয়াহ'লে এই সিৰামটো আমাৰ স্কেল্পত বহুত ভালদৰে এবজৰ্পশন হ'ব। নেক্সট আহিব শ্যাম্পু ডেফিনেটলি মেটাৰ কৰে আৰু সদায় প্ৰিফাৰেবলি সালফেট ফ্ৰী আৰু একদম আমাৰ স্কেল্পৰ কাৰণে ফ্ৰেন্ডলি শ্যাম্পু পাৰিলে ব্যৱহাৰ কৰিব। চুলিত এক্সফলিয়েশনো লাগে, যেনে ধৰণে আমাৰ ছালত লাগে, যেহেতু আমাৰ পলিউশনৰ দিন, বহুতৰে চুলি লেতেৰা হয়, অইলি থাকে বা আমাৰ ডেন্ড্ৰফৰো প্ৰবলেম থাকে। যেতিয়া আমি গ্লাইকলিক এসিডৰ এক্সফলিয়েশন বা তেনেকুৱা ধৰণৰ ক্লিনজিং আমি যদি চুলিত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে চুলিৰ স্কেল্পটো যেতিয়া আমাৰ পোৰ্ছবোৰ ক্লিয়াৰ হৈ থাকিব, ডেফিনেটলি নিউ হেয়াৰ গ্ৰোথৰ কাৰণে ভাল হয়। আৰু শেষত আহিব মুভমেন্ট, বডি মুভমেন্ট লগতে প্ৰটিন ইনটেক। প্ৰটিনৰ আপোনালোকৰ ইনটেকটো প্ৰপাৰ হ'ব লাগিব আৰু যদি আধা ঘণ্টাও দিনটোত খোজ কাঢ়ে, হেয়াৰো আমাৰ চুলিৰ কোৱালিটি বহুত ভাল হ'ব। যদি ভিডিঅ'টো উপকাৰী লাগিছে, নিজৰ প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিব। থ্যাংক ইউ সো মাচ।